নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কিছুমান প্ৰশ্ন বৰ বিশেষকৈ পাই থকা যায়, কিন্তু তাক লৈ পেলাই ভিডিঅ' বনোৱা নহয়। আজি তেনেকুৱা এটা বস্তু মই ক'বলৈ বিচাৰিছোঁ। আপোনালোকৰ মাজৰে বহুতে এনেধৰণৰ সমস্যা এটাৰ সন্মুখীন হৈ আছে, যাৰ কথা তেওঁলোকে সোধে। তাৰ উত্তৰ আজি আপোনালোকে হয়তো যিসকলে এই ৰিলেটেড ধৰি লওক কৰি আছে তেওঁলোকে জানে। যিসকলে বৰ্তমান গম নাপায় সেইকাৰণে কওঁ যে অসম চৰকাৰে অসম চৰকাৰ বুলি নহয়, সকলো চৰকাৰী বিভাগতে এনেকুৱা এটা ব্যৱস্থা থাকে যে আপোনালোকৰ যদি কোনোবাই চাকৰি কৰি আছে, তেওঁ যথেষ্ট সময় থাকি গ'ল ঘৰত আৰু কোনো মানুহ নাইকিয়া, মানে যোনে চাকৰি কৰে বা তেনেকুৱা ধৰণৰ তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অনুকম্পামূলক নিযুক্তিৰ কাৰণে আবেদন কৰিব পাৰে টু দ্য গভৰ্ণমেণ্ট থ্ৰু দ্য ডিপাৰ্টমেণ্ট হেড। আৰু ডিপাৰ্টমেণ্ট হেডে সেয়া পঠিয়াই মই কমিটিৰ কথা ডিটেইলকৈ জনাম। তেনেকৈ যেতিয়া পায় তেতিয়া যদি মানে ৰিপৰ্টৰ ওপৰত ফাইণ্ডিংছৰ ওপৰত ডিপেণ্ড কৰি পেলাই যিখন ষ্টেট কমিটি থাকে তেওঁলোকে ডিচিশ্যন লয় যে মানুহজনক নিযুক্তি দিব লাগে নে নালাগে। অসমীয়াতকৈ অনুকম্পামূলক নিযুক্তি আৰু ইংলিছতকৈ কম্পেশ্যনেট এপইণ্টমেণ্ট, কম্পেশ্যনেট গ্ৰাউণ্ড এপইণ্টমেণ্ট অন কম্পেশ্যনেট গ্ৰাউণ্ড। অনুকম্পা তেওঁলোকক মানে চাকৰি দিয়া হয়, যে তেওঁলোকৰ ঘৰত আৰু কোনো চাকৰি মানে ইনকাম কৰা মানুহ নাই। তেনেকুৱা ক্ষেত্ৰত একদম ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰেষ্ট কেছ মানে আৰু অ'কে। তেনেকুৱা ক্ষেত্ৰত এতিয়া কি হ'ল, ইমান বছৰে বহুতো মানুহ ঢুকাইছে চাকৰি কৰি থাকোঁতে, আৰু তাৰ কাৰণে বহুতে এই কম্পেশ্যনেট গ্ৰাউণ্ডত এপইণ্টমেণ্টৰ কাৰণে বহুতে আবেদন কৰি থৈছে, যাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া বা তেনেকুৱা ধৰণৰ বহুখিনি বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ কথা হ'ব পাৰে। সেইবিলাক মানে সেইটো লুক আউট নহয়। মই কৈছোঁ যে বহুখিনি ফাইল আছে, বহুখিনি ডিপাৰ্টমেণ্টত তেনেকৈ আছে, মানুহে আবেদন কৰিছে। বস্তুটো কি হৈছে, ৰিচেণ্টলি আপোনালোকৰ কেইবছৰমান হৈছে চৰকাৰে এটা নতুন নিয়ম কৰিছিলে যে আপোনালোকে যদি কোনোবা মানুহজন ঢুকায় তেতিয়া কম্পেশ্যনেট গ্ৰাউণ্ডত চাকৰি নালাগে কৰিব। আপোনালোকক মানে যিজন মানুহ ঢুকাইছে তেওঁ 60 বছৰলৈকে সম্পূৰ্ণ দৰমহা দি থকা হ'ব। যেনেকৈ ৰেগুলাৰ মানুহ এজনে যেনেকৈ ধৰি লওক কৰি থাকে চাকৰি, ঠিক সেইদৰে দৰমহাটো দি থকা হ'ব। আৰু যেতিয়াই 60 বছৰ তেওঁ মানে মানে ৰিটায়াৰমেণ্টৰ সময় হৈ যাব, তাৰ পাছত আপোনাৰ সেইটো ফেমিলি পেঞ্চনলৈ কনভাৰ্ট হৈ যাব। এতিয়া কথাটো হৈছে যে এই বস্তুটো বহুতে ভাল পাইছে, বহুতে অপ'জো কৰিছিলে। অপ'জ কৰাৰ কথা অকল এটাই আছে যে আজি কোনোবা এঘৰত যদি কোনোবাজন মানুহ ঢুকাইছে, তেওঁৰ হৈ পেলাই তেওঁক গোটেই 60 বছৰলৈকে তেওঁৰ যদি দৰমহাটো দি থাকে, এই বস্তুটো ঠিক আছে, মানে ঘৰখনৰ কাৰণে ঠিকেই আছে। কিন্তু যদি সেই পইচাটো দিয়াতকৈ যদি ঘৰখনৰ মানুহ এটাক যদি চাকৰিটো দি দিয়ে তেতিয়া সেইটো বেছি ভাল হয়, কাৰণ সেই পইচাটো এনেই গৈ আছে, সেইটো কোনো ধৰণৰ কামত হোৱা নাই। যদি সেই একেই পইচাটোৱে যদি বেলেগ এজনক দি পেলাই যদি কামত লগাব পাৰে, সেই তেনেকুৱা ধৰণৰ। এই ক্ষেত্ৰত বহুতে কম্পেশ্যনেট এপইণ্টমেণ্টৰ কাৰণে এপ্লাই কৰিছে। কিন্তু এতিয়া প্ৰব্লেমটো হৈছে কি, কম্পেশ্যনেট এপইণ্টমেণ্টৰ ক্ষেত্ৰত যদি আবেদন কৰে তেতিয়া বস্তুটো হয় কি, এই পেঞ্চনো ফচি থাকে, কোনো ধৰণৰ পইচাও নাপায়, তেনেকুৱা ধৰণৰ এটা সমস্যা এটা হৈ থাকে। এতিয়া কম্পেশ্যনেট এপইণ্টমেণ্টৰ কথা যদি আপোনালোকে জানিব বিচাৰে তেতিয়া আপোনালোকৰ সেইটো কেনেকৈ আবেদন কৰে। প্ৰথম কথা হৈছে যে আপোনালোকে যিটো অফিচত মানে যিজন মানুহ ঢুকালে যিটো অফিচত কাম কৰিছিলে সেইটোত আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ প্ৰথম কথা হৈছে যে ঘৰত আৰু কোনো ইনকাম কৰা মানুহ থাকিব নোৱাৰিব। যদি আছে তেতিয়াহ'লে আপোনালোকে সেই বস্তুটো নাপায়। ইনকাম কৰা যদি কোনো নাই তেতিয়াহ'লে আপোনালোকে সেই আপোনালোকৰ যিটো অফিচত কাম কৰিছিলে সেই অফিচটোৰ পৰা মানে এটা প্ৰপ'জেল বনাই পেলাই এপইণ্টমেণ্ট অন কম্পেশ্যনেট গ্ৰাউণ্ড বুলি এটা মানে প্ৰপ'জেল বনাই পেলাই DC-লে পঠিয়াব লাগিব। DC অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, উপায়ুক্ত, বৰ্তমান আয়ুক্ত, এখন জিলাৰ আয়ুক্ত, তেওঁলে সেইটো প্ৰপ'জেল পঠিয়াব লাগিব। কাৰণ ডিচিজন হৈছে ডিষ্ট্ৰিক্টৰ যিখন মানে ইভালুৱেশ্যন কমিটি থাকে, যিবিলাক প্ৰপ'জেল বনাই কম্পেশ্যনেট এপইণ্টমেণ্টৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্টত এখন কমিটি থাকে। সেই কমিটিখনত আপোনালোকৰ মেডিকেলৰ মানুহ থাকে, ডিচিজন চেয়াৰপাৰ্চন হিচাপে থাকে, আপোনালোকৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মানুহ থাকে, তেনেকৈ MLAও থাকে আই গেছ, মই পাহৰিছোঁ বস্তুটো। সেই কমিটিয়ে যিখিনি প্ৰপ'জেল চাব, সেই প্ৰপ'জেলখিনি জাষ্টিফাই কৰি পেলাই সেই প্ৰপ'জেল যোনখিনি তেওঁলোকে ভাবে যে প্ৰপ'জেলখিনি ঠিকে আছে, এই এপইণ্টমেণ্টকেইটা দিব পাৰি। তেতিয়া তেওঁলোকে সেই গোটেই মানে নথি পত্ৰখিনিৰ সৈতে সেই মানুহকেইজনৰ যিকেইজনে পাব লাগে তেওঁলোকৰ হৈ এখন ফৰৱাৰ্ডিং বনাই তেওঁলোকৰ নাম ইনক্লুড কৰি কাগজখিনি এনক্ল'জ কৰি চিফ ছেক্ৰেটাৰী তালৈ পঠিয়াই দিয়ে, দিছপুৰলৈ।
সেইখন হৈছে ষ্টেট লেভেল কমিটি কম্পেশ্যনেট এপইণ্টমেণ্ট এপ্ৰুভ কৰাৰ কাৰণে সেইখন ষ্টেট লেভেল কমিটি তাত এপ্ৰুভ হৈ গ'লে তাত মিটিং কনভেন হৈ পেলাই এপ্ৰুভ হৈ গ'লে মানুহজনে চাকৰিটো পাব চ' এতিয়া কি হ'ল বছৰ বছৰ ধৰি পেলাই তেনেকৈ বস্তুবিলাক দম বান্ধি পৰি আছে মই আপোনালোকক এইটো এটা ডিটেইল নিউজ কৰিছে চ' যথেষ্ট দেৰি হ'ল যদিও ফাইনেলি এটা নিউজ কৰিছেগৈ কাৰণ বহুতো মানুহ মোকো ইনফেক্ট তেওঁলোকে আপোনালোক ইউটিউবতো ইয়াতে কমেণ্ট দিয়ে যে কম্পেশ্যনেট এপইণ্টমেণ্টৰ আবেদন কৰি দিছে কিন্তু বৰ্তমানলৈকে হোৱা নাই চ' নিউজ কাটিংটো এবাৰ চাই লওঁ চ' ইয়াতে লিখিছে এটেনশ্যন মুখ্য সচিব দিছপুৰত দম বান্ধিছে অনুকম্পামূলক নিযুক্তিৰ ফাইল চ' এইখন আমাৰ অসম পেপাৰত দিয়া হৈছে চ' ইয়াতে লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে 1 লাখ নিযুক্তিৰ ইতিহাস ৰচনা কৰিলে চ' ইমানেই হোবা কিন্তু মুখ্যমন্ত্ৰীয়ে শিক্ষিত যুৱক যুৱতী চৰকাৰী চাকৰিত সংস্থাপন দিয়াৰ কথা ঘোষণা কৰাৰ সময়তে খুদ জনতা ভৱনৰ মুখ্য সচিবৰ টেবুলত পৰি আছে শ শ অনুকম্পামূলক নিযুক্তিৰ ফাইল চ' চিফ ছেক্ৰেটেৰীৰ অফিচত তেওঁলোকে পৰি আছে বুলি দিছে শ শ কম্পেশ্যনেট এপইণ্টমেণ্ট পাবলগীয়া তেনেকুৱা ফাইল পৰি আছে ৰাজ্য চৰকাৰে 2017 চনৰ পৰা নতুন অনুকম্পামূলক নিযুক্তি বন্ধ কৰি মৃত কৰ্মচাৰীজনৰ অৱসৰৰ দিনটোলৈ পৰিবাৰক সম্পূৰ্ণ পেঞ্চন প্ৰদানৰ আঁচনি বলবৎ কৰিছিল চ' সেইটোৱে মই অলপ আগত আপোনালোকক যিটো ক'লোঁ যে 17 চনত এই কম্পেশ্যনেট এপইণ্টমেণ্টৰ বস্তুটো বন্ধ হৈছিলে কিন্তু তাৰ পাছতো দেখিছোঁ যে বহুতো মানুহে পাইছে কিন্তু সেইটো হয়বিলাক মানে হয়তো সেইবিলাক আপোনালোকৰ আগতে আবেদন কৰা মানুহে হয়তো কম্পেশ্যনেট গ্ৰাউণ্ডত পাইছে কিন্তু 17 চনৰ পাছত তেওঁলোকে জনাইছে যে কোনো ধৰণৰ এপইণ্টমেণ্ট হোৱা নাই বা তেওঁলোকে হেৰি কৰা নাই আৰু মই যিটো ক'লোঁ যে 60 বছৰলৈকে তেওঁলোকে চেলাৰী পাই থাকে তাৎপৰ্যপূৰ্ণভাৱে এই নিৰ্দেশনাৰ পূৰ্বৰ অনুকম্পামূলক শ শ আবেদন আজিও বিভাগে জমা হৈ আছে যদিও অজ্ঞাত কাৰণত অধিকাংশ বিভাগে এইসমূহ খালী পদ পূৰণ কৰা নাই চ' তেওঁলোকে কৈছে যে এই 2017 চনৰ পিছত যিটো মানে লাগু হৈছে কম্পেশ্যনেট এপইণ্টমেণ্ট নিদিবলৈ তাৰ আগতেও যিসকলে আবেদন কৰিছিলে সেই অৰ্ডাৰটো অহাৰ আগতে সেই মানুহখিনিকো তেওঁলোকে এতিয়ালৈকে ফাইলবিলাক এৰি দিয়া নাই তেওঁলোকে মানে প্ৰচেছবিলাক কৰি দিয়া নাই এতিয়ালৈকে আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে একাধিক প্ৰাৰ্থীক যোগ্যতা ভিত্তিক অনুকম্পামূলক পদত নিযুক্তিৰ নিৰ্দেশ দিয়াৰ পাছতো ন্যায়ালয়ৰ এই নিৰ্দেশকো দিছপুৰে কেৰেপ নকৰাৰ অভিযোগ উঠিছে চ' ক'ত হাইকোৰ্টৰ পৰা অৰ্ডাৰ অহাৰ পিছতো এপইণ্টমেণ্ট দিয়া নাই অভিযোগ অনুসৰি মুখ্য সচিবৰ কাৰ্যালয়ে সময়মতে অনুকম্পামূলক নিযুক্তিৰ বাবে ৰাজ্যিক পৰ্যায়ৰ কমিটিৰ বৈঠক অনুষ্ঠিত কৰি অনুমোদন নিদিয়াৰ পৰিপ্ৰেক্ষিতত আবেদনকাৰী ফাইলে টেবুলত দম বান্ধিছে চ' মই যিটো আপোনালোকক ক'লোঁ যে ষ্টেট লেভেল যিখন কমিটি থাকে কম্পেশ্যনেট এপইণ্টমেণ্ট এপ্ৰুভ কৰাৰ কাৰণে সেইখন যিহেতু অনুষ্ঠিত হোৱা নাই সেইখন বহা নাই কমিটিখন চ' সেইকাৰণে হোৱা নাই মেক্সিমাম ক'ত আপোনালোকৰ আছে সেইটো চাওক ৰেচম বিভাগ অৰ্থাৎ ছেৰিকালচাৰ ডিপাৰ্টমেণ্টত আছে প্ৰাথমিক শিক্ষা বিভাগ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট ক্ৰীড়া আৰু যুৱ কল্যাণ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ জলসিঞ্চন বিভাগ ইৰিগেশ্যন ডিপাৰ্টমেণ্টতো হায়েষ্ট আছে বাৰু লোক নিৰ্মাণ বিভাগ PWDটো আছে আৰু তেনেকুৱা আৰু বহুকেইটা ডিপাৰ্টমেণ্ট আছে যাৰ বাবে স্বামীক হেৰুৱা বিধৱা পত্নী পিতৃ মাতৃক অকালতে হেৰুৱা দুৰ্ভগীয়া সন্তান দিছপুৰলৈ বছৰ বছৰ ধৰি তাঁতবাতি কাঢ়ি থাকিলেও ফাইলসমূহ টেবুলৰ পৰা লৰচৰ নোহোৱাৰ অভিযোগ উঠিছে চ' সেয়া আৰু আবেদনকাৰীসকলে আহ্বান জনাইছে পৰিতাপৰ বিষয়টো এই যে বছৰ বছৰ ধৰি চাকৰি আশাত বন্দী হৈ থকা এইসকলে আবেদনকাৰীয়ে মৃত কৰ্মচাৰীজনৰ সম্পূৰ্ণ পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে আৰু চাকৰিও লাভ কৰা নাই চ' সেইটোৱে অবভিয়াছলি সেইটোৰ কাৰণে তেওঁলোকে আবেদন কৰি থোৱাৰ কাৰণে পেঞ্চনো তেওঁলোকৰ প্ৰচেছ হোৱা নাই চ' ডেফিনেটলি এই বস্তুটো কিবা এটা কৰি আৰু ছেটেল কৰিব লাগে বহুতে এইবিলাক সোধে যে কম্পেশ্যনেট এপইণ্টমেণ্টৰ কাৰণে আবেদন কৰিব পাৰি নেকি এতিয়া চ' চাওক 17 চনৰ পৰা সেইবিলাক বন্ধ কৰি থৈছে আৰু বৰ্তমান সময় আপোনালোকে যদি মানে কোনোবা ঢুকায় তেতিয়া 60 বছৰলৈকে মানে চাকৰি থকালৈকে মানে যেতিয়ালৈকে কৰিলে হয় 60 বছৰ হোৱালৈকে সেইটো পূৰা ফুল পেঞ্চন পাই থাকে ফুল চেলাৰী পাই থাকে তাৰপিছত ফেমিলি পেঞ্চনলৈ কনভাৰ্ট হৈ যাব কিন্তু কথা হৈছে যে আপোনালোকে তথাপিও কম্পেশ্যনেট এপইণ্টমেণ্টত আবেদন কৰিব পাৰে ফৰ্ম আপোনালোকে পঠিয়াব পাৰে আৰু সেয়া ফৰৱাৰ্ড কৰিব দিছপুৰলৈ যদি তেওঁলোকে বিবেচনা কৰে এক্সেপশ্যন হেৰি কৰি পেলাই তেতিয়া সেইটো বেলেগ কথা তেনেকুৱা পঠাইছে বহুতে তেনেকুৱা পঠাইছে বাৰু কিন্তু কথাটো হৈছে যে এই যিবিলাক ফাইল আছিলে আপোনালোকে যিখিনিয়ে সোধে যে ফাইলবিলাক কি হৈছে কি নহৈছে সেই ফাইলবিলাক এনেই পৰি আছে কোনো ধৰণৰ ডিষ্ট্ৰিক্ট কমিটিৰ পৰা আপোনালোকৰ ফাইলবিলাক স্ক্ৰুটিনি কৰি পঠিয়াই দিয়া হয় দিছপুৰলৈ পঠিয়াই দিয়া হৈছে আৰু প্ৰায় কি সকলো ডিষ্ট্ৰিক্টে এইখিনি পঠাইছে কিন্তু ফাইল পৰি আছে আপোনালোকৰ দিছপুৰত CS তাত আপোনালোকৰ পৰি আছে দিছপুৰত আপোনালোকৰ ষ্টেট লেভেল কমিটি যেতিয়া বহিব তেতিয়াহে আপোনালোকৰ কম্পেশ্যনেট এপইণ্টমেণ্টৰ হ'ব নহয় কি হ'ব কি নহয় তেতিয়াহে হ'ব যদি আপোনালোকৰ প্ৰপ'জেল ৰিজেক্ট কৰে পেঞ্চনৰ কাৰণে আপোনালোকে প্ৰচেছ কৰিব পাৰিব তেতিয়া আৰু যদি পায়টোতো ভালেই চ' এনেকুৱা ধৰণৰ বস্তু চ' কম্পেশ্যনেট এপইণ্টমেণ্টৰ আই গেছ আপোনালোকে গোটেই বস্তুটো বুজি পাইছে চ' তেনেকুৱাই আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানে কিন্তু ইয়াৰ পূৰ্বেও যিখিনি ভিডিঅ' দিয়া আছে চাব আপোনালোকৰ কামত আহিব পাৰে বা লগৰ ওচৰ পাজৰৰ কাৰোবাৰ কামত আহিব পাৰে থেংক ইউ